আচলতে দুখৰ কথা আমি প্ৰায় আপোনাৰ আজি 7-8 বছৰ 10 বছৰ 12 বছৰ এই ৰাস্তা সম্পূৰ্ণ হ'বলৈ তেওঁলোকৰ আজিলৈকে ব্যৰ্থ হৈছে এই চৰকাৰটোৱে। আৰু আচলতে আমাক চৰকাৰে আমাৰ প্ৰতিনিধি যিসকলে আহে আমাৰ MLA ছাৰ আহিছিলে, MLA ছাৰে নামঘৰত প্ৰতিশ্ৰুতি দিছিলে যে ৰাস্তাটো সম্পূৰ্ণ কৰি দিম বুলি দুই বছৰত, কিন্তু 2 বছৰ গৈ আপোনাৰ 10 বছৰ হ'ল। আৰু আমাৰ সূৰ্যৰংফাৰ ছাৰে আহি ক'লে যে তেওঁলোকে আপোনাৰ ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছে। কিন্তু ইয়াত আপোনাৰ ভাবিবলগীয়া আৰু দুখিত কথা কিয়, আপোনাৰ যিমানসকল ৰাইজ আছে আৰু মহিলাসকল আছে তেওঁলোকে আপোনাৰ যাবলৈ অসুবিধা হয়। আৰু স্কুল আপোনাৰ 4-5খনকে আছে। দয়ানন্দ বিদ্যা স্কুল, আপোনাৰ LP, ME, হাই, আৰু ইয়াতে আপোনাৰ কাউৰাম LP স্কুল আছে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আহিবলৈ অসুবিধা। আৰু আমি মেডিকেলত গ'লে আপোনাৰ 108 মাতিলে আমি মানুহ আপোনাৰ বুকি লৈ যাবলগীয়া হয়। এনেকুৱা অৱস্থাত আমি দুৰ্ভোগী হৈ আছো। আৰু ইয়াত আমি আপোনালোকৰ সংবাদ মাধ্যমত স্পষ্ট ক'ব খুজিছো যে কাৰ্বি আংলং স্বাস্থ্য হিত পৰিষদ আৰু আমাৰ ডক্টৰ নুমল মমিন ছাৰক যে ৰাস্তাটোৰ বিষয়লৈ আপোনালোকে প্ৰতিশ্ৰুতি দিব নে কাম কৰিব। আৰু জল জীৱন ক্ষেত্ৰতো ইয়াত আমি ক'ব খুজিছো আপোনালোকৰ সংবাদ মাধ্যমত, জল জীৱন মিছন আপোনাৰ যি পানীৰ সুবিধা কৰি দিছে দুখীয়া দৰিদ্ৰ পৰিয়ালক, কিন্তু ইয়াত এই সুবিধাটো আপোনাৰ শূন্য সহনশীল হৈছে, আপোনাৰ একেবাৰে নাই। উন্নয়ন 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 নামতহে হৈছে, কিন্তু উন্নয়ন আপোনাৰ গাঁৱত হোৱা নাই এতিয়ালৈকে। আপোনাৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা আপোনাৰ কাউৰাম তাৰো গাঁৱলৈকে আজিলৈকে মানুহ এনেকুৱা পৰিস্থিতিত আপোনাৰ ভুক্তভোগী হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা মহিলাসকল আপোনাৰ তেওঁ এম্বুলেন্স অহাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হৈছে। আৰু মানে বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধা ভুক্তভোগী হ'বলগীয়া হৈছে মহিলা। কাউৰাম আপোনাৰ তাৰো গাঁও আৰু আপোনাৰ হাতীগড়ৰ পৰা আমাৰ পৰে 1 নম্বৰ ৱাৰ্ডত। আমি সোমাই আহোঁতে আমাৰ অসুবিধা, মেডিকেল গাড়ীত আমাৰ যাওঁতে অসুবিধা। আমাৰ মানে এনেকুৱা অসুবিধা ভুক্তভোগী হ'বলগীয়া হৈছে নহয়, আপোনালোকৰ সংবাদ মাধ্যমত আমি আজি কান্দি দুখেৰে প্ৰকাশ কৰিব লৈছো। আমি মানে দুখ লাগিছে আমাৰ। এবাৰ নহয় আপোনাৰ MP ছাৰ আহিলে, MP আচলতে দুখৰ কথা আমি প্ৰায় আপোনাৰ আজি 7-8 বছৰ 10 বছৰ 12 বছৰ এই ৰাস্তা সম্পূৰ্ণ হ'বলৈ তেওঁলোকৰ আজিলৈকে ব্যৰ্থ হৈছে এই চৰকাৰটোৱে। আৰু আচলতে আমাক চৰকাৰে আমাৰ প্ৰতিনিধি যিসকলে আহে আমাৰ MLA ছাৰ আহিছিলে, MLA ছাৰে নামঘৰত প্ৰতিশ্ৰুতি দিছিলে যে ৰাস্তাটো সম্পূৰ্ণ কৰি দিম বুলি দুই বছৰত, কিন্তু 2 বছৰ গৈ আপোনাৰ 10 বছৰ হ'ল। আৰু আমাৰ সূৰ্যৰংফাৰ ছাৰে আহি ক'লে যে তেওঁলোকে ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছে। কিন্তু ইয়াত আপোনাৰ ভাবিবলগীয়া আৰু দুখিত কথা কিয়, আপোনাৰ যিমানসকল ৰাইজ আছে আৰু মহিলাসকল আছে তেওঁলোকে আপোনাৰ যাবলৈ অসুবিধা হয়। আৰু স্কুল আপোনাৰ 4-5খনকে আছে। দয়ানন্দ বিদ্যা স্কুল, আপোনাৰ LP, ME, হাই, আৰু ইয়াতে আপোনাৰ কাউৰাম LP স্কুল আছে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আহিবলৈ অসুবিধা। আৰু আমি মেডিকেলত গ'লে আপোনাৰ 108 মাতিলে আমি মানুহ আপোনাৰ বুকি লৈ যাবলগীয়া হয়। এনেকুৱা অৱস্থাত আমি দুৰ্ভোগী হৈ আছো। আৰু ইয়াত আমি আপোনালোকৰ সংবাদ মাধ্যমত স্পষ্ট ক'ব খুজিছো যে কাৰ্বি আংলং স্বাস্থ্য হিত পৰিষদ আৰু আমাৰ ডক্টৰ নুমল মমিন ছাৰক যে ৰাস্তাটোৰ বিষয়লৈ আপোনালোকে প্ৰতিশ্ৰুতি দিব নে কাম কৰিব। আৰু জল জীৱন ক্ষেত্ৰতো ইয়াত আমি ক'ব খুজিছো আপোনালোকৰ সংবাদ মাধ্যমত, জল জীৱন মিছন আপোনাৰ যি পানীৰ সুবিধা কৰি দিছে দুখীয়া দৰিদ্ৰ পৰিয়ালক, কিন্তু ইয়াত এই সুবিধাটো আপোনাৰ শূন্য সহনশীল হৈছে, আপোনাৰ একেবাৰে নাই। উন্নয়ন 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 নামতহে হৈছে, কিন্তু উন্নয়ন আপোনাৰ গাঁৱত হোৱা নাই এতিয়ালৈকে। আপোনাৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা আপোনাৰ কাউৰাম তাৰো গাঁৱলৈকে আজিলৈকে মানুহ এনেকুৱা পৰিস্থিতিত আপোনাৰ ভুক্তভোগী হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা মহিলাসকল আপোনাৰ তেওঁ এম্বুলেন্স অহাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হৈছে। আৰু মানে বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধা ভুক্তভোগী হ'বলগীয়া হৈছে মহিলা। কাউৰাম আপোনাৰ তাৰো গাঁও আৰু আপোনাৰ হাতীগড়ৰ পৰা আমাৰ পৰে 1 নম্বৰ ৱাৰ্ডত। আমি সোমাই আহোঁতে আমাৰ অসুবিধা, মেডিকেল গাড়ীত আমাৰ যাওঁতে অসুবিধা। আমাৰ মানে এনেকুৱা অসুবিধা ভুক্তভোগী হ'বলগীয়া হৈছে নহয়, আপোনালোকৰ সংবাদ মাধ্যমত আমি আজি কান্দি দুখেৰে প্ৰকাশ কৰিব লৈছো। আমি মানে দুখ লাগিছে আমাৰ। এবাৰ নহয় আপোনাৰ MP ছাৰ আহিলে, MP যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।